We want justice. Justice, justice. We want justice. Justice, justice. Jai Juvinda. Jai Juvinda. Jai Juvinda. Jai Juvinda. Sitajanana fashi diyo. Fashi diyo. Fashi diyo. Sangramanto fashi diyo. Fashi diyo. Fashi diyo. We want justice. Justice, justice. We want justice. Justice, justice. দক্ষিণ বৰপেটা ছাত্ৰ সমাজে আজি ওলাই আহিছোঁ। ওলাই অহাৰ কাৰণ এইটোই, আজি 11 দিন পাৰ হৈ গ'ল জুবিনদাৰ আসামিক আজি কেৱল এৰেষ্ট কৰিব পাৰিলে। এইটো মই ভাবোঁ অসম চৰকাৰৰ গাফিলতি আছে আৰু তেওঁলোকে গুৰুত্বহীনভাৱে তেওঁ এৰেষ্ট কৰিছে। আৰু যি এৰেষ্ট কৰিছে এই এৰেষ্টৰ কেৱল এৰেষ্ট কৰিলেই নহ'ব, তেওঁৰ দোষীক উচিত শাস্তি দিব লাগে। আৰু আমি দক্ষিণ বৰপেটা ছাত্ৰ সমাজৰ পৰা এইটোৱে আহ্বান জনাম, দোষীক কেৱল তেওঁৰ বিষয়ে তদন্ত কৰিলে নহ'ব, তেওঁক ফাঁচি দিব লাগে। আমি সকলো নিশ্চয় জানো আমাৰ অসমৰ যুৱ সমাজৰ এক আৰ্টশ্লোক মানে জুবিন গাৰ্গ যি অমানৱীয়ভাৱে মাৰা হৈছে, এয়া আমি অসমবাসী ৰাইজে কেতিয়াও মানি ল'ব পৰা নাই। তাৰ কাৰণে জুবিনদাৰ কাৰণে আমাৰ ন্যায় লাগিবই। তাৰ কাৰণে আমি আজি ঈশ্বৰাঞ্চলৰ ছাত্ৰ সমাজ ওলাই আহিছোঁ। ইতিমধ্যে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে, গতিকে অসম চৰকাৰৰ ওপৰত কিবা আস্থা আছে নেকি? চৰকাৰ যদি আস্থা আছে আমাৰ, কিন্তু কেৱল এৰেষ্ট কৰিলে নহ'ব, তেওঁৰ ওপৰত সঠিক তদন্ত কৰি দোষীক মৃত্যুদণ্ড দিব লাগিব। এইটো তেনেকৈ সাধাৰণ এটা মৃত্যু হোৱা নাই। আমাৰ সকলোৰে মৰমৰ আদৰৰ এজন অসমৰ সম্পদ, তেওঁক যি বিনষ্ট কৰিছে, আমাৰ জাতিৰ লগত যি গাদ্দাৰী কৰিছে, এই গাদ্দাৰী আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। তেওঁক একেবাৰে মৃত্যুদণ্ড দিয়াটো আমি বিচাৰিছোঁ।